নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলৈ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। আপোনালোকে জানেনে শংখ কিয় 3 বাৰ বজোৱা হয়? আজিৰ ভিডিঅ'টিত তাৰ বিষয়ে জনাব বিচাৰিছোঁ। আগলৈ নতুন ভিডিঅ'বোৰ পাবলৈ মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শাস্ত্ৰ অনুসৰি ঘৰত বা মন্দিৰত 3 বাৰৰ বেছি শংখ বজোৱা উচিত নহয়। মাত্ৰ 3 বাৰহে শংখ বজাব লাগে। ইয়াৰ কাৰণ হ'ল 3 বাৰ শংখ বজালে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ লগতে দেৱতাৰ সকলো দেৱ-দেৱীক আমন্ত্ৰণ কৰা হয়। কিন্তু 3 বাৰৰ বেছি শংখ বজালে দেৱ-দেৱীৰ লগে লগে অসুৰ আৰু দানৱবোৰকো নিমন্ত্ৰণ কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত অসুৰসকলে 4 বাৰ শংখ বজাই অসুৰ বলিক আহ্বান জনাই জাগ্ৰত কৰিছিল। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।